মোৰ চকুৰ সন্মুখতে এখন গাড়ী এটা খুন্দিয়াই থৈ গুচি গ'ল। সি পইচা খুচুৰা কৰিবলৈ গৈছিলে। এখন চাইকেল কিনিবলৈ খুচুৰা পইচা গোটাই আছিলে। ল'ৰাটো দোকানলৈ গৈছিলে খুচুৰা কৰিবলৈ পইচা খুচুৰা কৰি চুঙাত ভৰাবলৈ গৈছিলে। চাইকেল কিনিবলৈ ভৰাই আছিলে, গোটাই আছিলে। তৎক্ষণাৰ ভিতৰতেই উদং হৈ পৰিল এগৰাকী মাতৃৰ বুকু। পথৰ কাষত শাক পাচলিৰ দোকান দি কোনোমতে চলি আছিল মাতৃ পুত্ৰই। বাপেকে পইচা দিব পৰা নাই বুলি মই দোকানটো চলাই খাই আছো সেইখনতে। আজি 2 বছৰ। অৰুণাচলৰ ভূমিস্খলনৰ বাবে ঘৰলৈ আহিব পৰা নাছিল পিতৃ। অৰুণাচল আছে, আহিম বুলি কৈছিলে, ব্ৰিজ ভাঙি থাকিলে, আহিব নোৱাৰিলে বাপেকে। সেয়েহে দুয়ো মাতৃ পুত্ৰই ঘৰ চলিবলৈ সৰুকৈ এই শাক পাচলিৰ দোকানখন আৰম্ভ কৰিছিল গৰমৰ বন্ধ দিন কেইটাত। বাপেক নাই, বাপেক অৰুণাচলতো এতিয়া ডাঙৰ এটা হেৰি এটা হৈ আছে। এতিয়া যে বানপানী হ'ল অৰুণাচলত, তেওঁ আহিব নোৱাৰা হ'ল, ব্ৰিজ ভাঙি গ'ল, আহিব নোৱাৰা হ'ল। তেওঁ তাত থাকি গ'ল, ফচি যাবলগীয়া হ'ল। সেইটো কাৰণে তেওঁ আহিব পৰা নাই। তাৰপৰা ভাইটি আহিব পৰা নোহোৱাকৈ সিহঁতি এতিয়া ঘৰখনত কেনেকৈ চলিবতো লাগিব। মাকে পিতেকে ল'ৰা ছোৱালী 4টা লৈ পেলাইতো চলিব লাগিব। চলিবলৈতো কিবা এটা উপায় লাগিব। সেই দোকানখন লৈ আজি গৰম বন্ধ বুলি ল'ৰা ছোৱালীকেইটাক লৈ দোকানখন লৈ মাকে চলি আছিলে। দোকানখনৰ পৰা পোৱা টকা নিতৌ চুঙাত ভৰাই গৈছিল পুত্ৰ প্ৰাণজিৎ চাহুৱে। দোকানখনৰ পৰা ঘূৰি আহোঁতেই এখন গাড়ীয়ে জোৰেৰে কণমানিটোক খুন্দা মাৰি লগে লগে সেই ঠাইৰ পৰা পলায়ন কৰে বাহনখন। পইচা খুচুৰা কৰি চুঙাত ভৰাই থয় পইচা কিনে। এইটো তাক লাগে যে কেতিয়াবা এইটো চুঙাত ভৰাই থয় পইচা কিনে। সেইটো খুচুৰা কৰিবলৈ যায়, সি আহিব পালে ল'ৰাটো। এইখিনিতে মাৰিলে, গম পোৱা নাই। গাড়ী মটৰত নাই সেইখিনি নামতে। দেখিছো, নিজ চকুৱে দেখিছো। স্পীড গাড়ী এটা আহিলে, চিটিকাই গ'ল। মই একদম দৌৰি দোকানত মই একদম দৌৰি গৈছো। যাই পেলাই সেই হেৰিটো গেটৰ মুখত পাইছো চিটিকাটো। লঙলে ঢঙলে বিচাৰিছো, নাই। তাৰ পৰা চিটিকাই আনি ইয়াত পেলাই দিলে ল'ৰাটো। আৰু অকালতেই চিৰদিনৰ বাবে হেৰাই যায় 6ষ্ঠ শ্ৰেণীত পঢ়ি থকা কণমানিটো। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ চুকলিপৰীয়াত। আজি আমাৰ চুকলিপৰীয়া যিটো আমাৰ চুকলিপৰীয়া যিটো কনভেনশ্যন চেণ্টাৰৰ যিটো মেইন ৰাস্তা, এই ৰাস্তাতে মানে আমাৰ আজি চুকলিপৰীয়াত আমাৰ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা, যিয়ে নেকি আমাৰ ওচৰতে ৰাস্তাৰ কাষতে মানে ঢেকীয়া ঔটেঙা দি পিনে এটা দোকান দি এটা পৰিয়াল পুহপুৰি দি থকা এটা বাচ্চা গাড়ীয়ে খুন্দিয়াই মাৰি থৈ গ'ল। এই ঘটনাৰ পাছতে এতিয়া শোকস্তব্ধ হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ।